ইয়াতে চাওক মই মোৰ ডাঙৰ বাইদেউৰ ঘৰত গৈছিলোঁ আৰু মোৰ ঘৰৰ হালত চাওক বেগকেইটা বাৰু মই ইয়াতে আনি কেনে ইয়াতে কালি ৰাতি আহিছোঁ আনি কেনে ৰাখিছোঁ আৰু বাকী চাওক কাপোৰ কানি এনেকুৱা অৱস্থা পৰ্দা মোৰ হাজবেণ্ড ধুইছে গোটেই পৰ্দা ধুই কেনে লগাইছে চাওঁ এনেকুৱা কৰি কেনে এক জাগাৰ পৰ্দা আৰু এক জাগাৰ পৰ্দা আৰু এক জাগাত আৰু পুৰা ৰুম চাওক কি অৱস্থা চাওকচোন আপোনালোকে হা এই ঘৰখন মই চাবালতে কিমান টাইম লাগিব কিমান দিন লাগিব চাওকচোন পৰ্দা ধুইছে এনেকুৱা কৰি ৰাখিছে চিজিল কৰিম তাৰপিছত ইফালে চাওঁ ইয়াতে নিমৰ পাত আনিছিলে নিমৰ পাত বুলি শুকাব দিছে আৰু ওপৰত এতিয়া এনেকুৱা অৱস্থা 6 দিন ওপৰত আছিলে টেবিলটো চাফাই কৰি দিলোঁ এতিয়াহে মনত পৰিলে বোলে যে অলপ ভিডিঅ' কৰোঁ আৰু সেইকাৰণে ভিডিঅ' কৰি আছোঁ টেবিলৰ ওপৰতে এনেকুৱা অৱস্থা আছিলে কি কম আৰু মই এটা কাপ ৰখাৰ জেগা নাই এনেকুৱা আছিলে তাৰপিছত কিচেন ৰুম এনেকুৱা তাৰপিছতে মই যাই আছোঁ ড্ৰয়িং ৰুম কিছুতো চাফা কৰিয়ে লৈছোঁ ৰাতিপুৱা আৰু মানুহ আহিছিলে বহুত জোনাব আহিছিলে কোনোবা আহিছিলে সেইকাৰণে ইয়াৰ ওপৰৰ পৰা পৰ্দা চৰ্দা চব ওলাই দিলোঁ এনেকুৱা আৰু চাওক পৰ্দাবিলাক চাওক আপোনালোকে গম নাপাব পাৰে কিন্তু ইয়াৰ পৰ্দা এইটো নহয় এইটো পৰ্দা বেলেগ পৰ্দা আহি গৈছে ইয়াতে এই দুটা পৰ্দা বেলেগ জেগাৰে এই চাওক কাটি মাৰি থৈছে এইবিলাক বেছি লম্বা হৈ গৈছে কাৰণ এই জেগাৰে পৰ্দা নহয়েই এই জেগাৰ নহয়ে সেইবিলাকতে লগাই থৈছে যিয়ে হওক পৰ্দাটো ধুইছে না ধুই কেনে লগাইছে এইটো এটা পৰ্দা বেলেগ লগাইছে আকৌ ইফালে আকৌ বেলেগ লগাইছে চাওক দুইটা চাওক দুইটা এক জেগাত চাওক বেলেগ লগাইছে ধুনীয়া কৰি চাফা কৰি কেনে ধুইছে ধোৱাটো কি হৈছে যে ধুব বুলি ভাবিছে বোলে যে পম্পি ধুই দিব মোৰ কাম কৰাৰজনীয়ে ধুই দিব সেই কি তাৰপিছত আচমাই ধুই দিব সেইটো ভাবি কেনে একদম ৰাতিপুৱা উঠি কেনে কাপোৰ বোলে চব পৰ্দা ওলাই কেনে ভিজাই থৈছে যোনদিনাখন ভিজাই থৈছে সেইদিনাখনৰ পৰাই আজিলৈকে পম্পি অহাই নাই 3 দিন হ'ল কি হৈছে আল্লাহ জানে তাইৰো আমাক খবৰো দিয়া নাই এইবিলাক পৰ্দা চাওক এনেকুৱা কৰি কেনে আৰু এইটো ৰুম চাওক এনেকুৱা মোৰ একজনে মানুহ থাকিছে মোৰ হাজবেণ্ড অকলেই ওপৰত থাকিছে আৰু ৰুমৰ অৱস্থা চাওক আম্মু তাৰপিছত চাওক এইটো আলনাটো এনেকুৱা কাপোৰ কানি চাওক কেনেকুৱা কাপোৰ কানি ৰাখিছে আৰু এইটো মইতো এতিয়াহে ঠিক কৰিলোঁ ঠিক কৰাৰ পিছতে মনত পৰিল কিছুমান বস্তু মই ঠিক কৰাৰ পিছতে মনত পৰিল ভিডিঅ' কৰোঁ এইটো ৰুমত কাপোৰ আছিলে তলতো আছিলে তলত ওপৰত চব জেগাতে কাপোৰ আছিলে চেয়াৰৰ ওপৰতো আৰু ভৰ্তি আছিলে আৰু এইটো বিছনাৰ ওপৰতো কালি ৰাতিও টিক টাক কৰি কেনে শুব লাগে বেড কভাৰ চব চেঞ্জ কৰিলোঁ কৰি এতিয়া নতুন পাৰিলোঁ আৰু চব এনেকুৱা চলি আছে ইমান লেতেৰাকৈ কি কম বাপৰে বাপ এনেকুৱা হ'লে কি হ'ব আৰু এতিয়া চাওক মই একফালৰ পৰা আৰম্ভ দিলোঁ আৰু এই পৰ্দাবিলাক চেঞ্জ কৰি আছোঁ এটাৰ জেগাত আৰু এটাৰ জেগাত আৰু এটা এনেকুৱা কৰি ৰাখিছিল সেইবিলাক মই ঠিক ঠাক কৰি আছোঁ ইফালে নিজেতো একদম পূৰা ধুনীয়া হৈ আছে কিন্তু বহুত কাম কৰিছে দেই বহুত ধুনীয়াকৈ কৰিছে এতিয়া ভাবিছে বোলে যে ঘৈণীয়েকজনী গৈছে আৰু ফুৰিবলৈ মই অলপ চাফ চিকুণ কৰোঁ আৰু সেইটোতে ধুনীয়াকৈ চাফা কৰিছিলে কিন্তু চব উল্টা ফুল্টা হৈ গ'ল আৰু বাকী ইয়াতে ফুৰিব গৈছিলোঁ এক জেগাত সেইটো যাৱাৰ টাইমত আৰু ভিডিঅ' কৰা নাই সেইটো মোৰ নচফ্ৰেণ্ড অলপ কৰিছিলে আৰু ভিডিঅ' তাৰপিছত কি হ'ল খালি টিক টাক কৰি কেনে আগদিনা ধুনীয়া চাফ চিকুণ কৰি কেনে ৰাখিলোঁ এইটো নেক্সট দিনৰ কথা দেখাই আছোঁ দেই নেক্সট দিন মই ইমান ধুনীয়াকৈ চব ৰুম টিক টাক কৰিলোঁ কৰাৰ পিছদিনাখনে কয় কি এই মডুলাৰ কিচেন বনাব বোলে এতিয়া মিস্ত্ৰী মাতিছে চব চাফা আকৌ এইটো ৰুমৰ পৰা চব বস্তু ওলাই কেনে এইবিলাক চাওঁ ডাইনিঙৰ ওপৰত ভৰ্তি কৰিলোঁ আৰু ক'ত কি বস্তু ৰাখিছোঁ মই আপোনালোকক এতিয়া লাহে লাহে দেখাই আছোঁ চাওকচোন এতিয়া একেই হৈ গ'ল এই যে এই 6 দিন নাছিলোঁ 6 দিনৰ কাম যিমান কৰিছিলোঁ আহি কেনে সেইখিনি কাম আৰু 3 গুণে বাঢ়িছে মোৰ এতিয়া ইয়াতে চাওক এতিয়া অৱস্থা চাওক আমাৰ বেডৰুমতে এইবিলাক আনি কেনে ৰাখিছোঁ ইফালে আছে বাচ্চাবোৰ খেলি আছে আৰু আমাৰ আকৌ একেই হৈ গ'ল চব লেতেৰা চব ইয়াতে আনিলোঁ এতিয়া যে আল্লাই জানে কিমান দিন কাম কৰোঁতে লাগিব আৰু কিমান দিনৰ পিছত আকৌ নতুনভাৱে আকৌ নতুন ঘৰ বনাই কেনে সোমাব পাৰিম আৰু কিচেন ৰুমত আৰু খানা ক'ত বনাই আছোঁ চাওক ইয়াতে বনাই আছোঁ টেবিলৰ ওপৰত এটা টেবিলটো ওপৰৰ চাদৰ ওপৰত আছিলে আনি কেনে দিলে
আৰু এইটোতে খানা বনাই আছোঁ এতিয়া কি হ'ব আল্লাই জানে যিয়ে হোক কষ্টৰ পিছততো এটা ধুনীয়া এটা পৰিৱেশ হ'ব না ধুনীয়া এটা কি হৈ যাব আৰু এই 6 দিন নাছিলোঁ যে সেইকেইদিনতে চাওক মোৰ এই কি শাকটো কলমি শাকটো ইমান ধুনীয়া হৈছে বাপৰে বাপ ওপৰত যাই কিনে দেখা পাওঁ ইমান ধুনীয়া হ'ল একদম খাবলগীয়া একদম লোভলগীয়া আৰু সেইকাৰণে খাব পৰা অৱস্থাত আছে বুলি ধুনীয়াকৈ লৈ আহিলোঁ পাৰি কেনে চিৰি লৈ আহিলোঁ চব কোমল একদম কোমল হয় একদম ডাটাবিলাকো ধুনীয়াকৈ খোৱা যাব আৰু এইটো খালে বোলে বহুত ভাল বহুতৰ পৰা শুনিলোঁ বোলে যে কলমি শাকটো খাব লাগে আৰু তো এইটো বহুত ধুনীয়া এইটো পানীতো হয় মাটিতো হয় এইটো একজনে মোক কমেণ্ট কৰিছে বোলে যে এইটো খাই পোৱা নাই কোনো দিন তো এইটো খাই চাবচোন ভাজি কেনেও খাব বা কিবা কৰি খাব তাৰপিছতে চাওঁ মিস্ত্ৰী আহিছে তেতিয়াতো আৰু ভিডিঅ' চিডিঅ' কৰা নাই মিস্ত্ৰীৰ সন্মুখতে মিস্ত্ৰী আহি কেনে কৰিলে এইটো আৰু আকৌ 2 দিন পিছৰহে কথা আৰু একদিনতো আৰু ইমান কৰিব নোৱাৰে নহয় 2 দিন পিছতে কি কৰিলে মই ভিডিঅ'বিলাক একেলগে বনাই থৈ দিছোঁ আৰু ইমান ভিডিঅ' লম্বা হৈ যাব বুলি যে ভাবিলোঁ বোলে একদিন কৰি কি আৰু দিম আৰু একেলগে মিলাই কেনে দি দিওঁ তো এইটো আৰু 2 দিন পিছতে ইমানখিনি কৰিলে আৰু কাম এতিয়া মডুলাৰ কিচেন হ'ব আল্লাহ কৰি কেনে চাই লওঁ বস্তুবিলাক যেতিয়া ভিতৰতে সোমাই কেনে একদম সজাই মেলি ৰাখিব পাৰিম তেতিয়াহে কিমান ভাল লাগিব আৰু এইটো আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে মোক কমেণ্ট কৰি জনাবচোন আপোনালোকৰ ভাল লাগি আছে না বেয়া লাগি আছে আৰু এতিয়া আৰু কি ক'ম এতিয়াতো আপোনালোকে একো গম নাপাব না ফাৰ্ষ্টত একদম লাষ্টত যেতিয়া ভিডিঅ' নহয় যেতিয়া কমপ্লিট হৈ যাব আমাৰ কিচেন ৰুম কমপ্লিট হৈ যাব তেতিয়াহে আপোনালোকে চালেহে কমেণ্ট কৰিব পাৰিব যে ভাল লাগিছে না বেয়া লাগিছে তো এতিয়াৰ পৰা এইটো চাই থাকক কোনদিনা খতম হ'ব গম নাপাওঁ তো ইয়াতে যিমান কি আছে আৰু বাস্কেটবিলাক